हेलो एवरीवन वेलकम बैक टू माई अनदर ब्लॉग आज घर गई आसो कारण मोर दादार बिया সেইকাৰণে सो आज ब्लॉग तो एनेदरे गाड़ीते आरम्भ करिसो। घर आহি পালোহি আৰু দেখিছেনে কাপোৰৰ বজাৰ লাগি আছে আৰু এতিয়া খোৱা কৰিলো যাম আৰু এতিয়া ওলাই পেলাই ঘৰলে কাৰণ জানে আজি দাদাৰ বিয়া সো কাইলে বিয়া আজি আমাৰ লাডু বনাই সো যাম আবেলিকে যাম আৰু এতিয়া বলক আপোনালোকক এটা ভাল বস্তু দেখাম মানে আহিয়ে মোৰ মনটো ভাল লাগি গৈছে মানে ইমানে ধুনীয়াকে ফুলনি বাগিচা সজাই থৈছে নহয় মাহতে বলক হেতু দেখালো আগতে। फ्रेंड्स घर आহি পালোহি আৰু আহিয়ে এখেতে লৈছে কোন মানিজনিক মানে মোৰ ভন্টি ছোৱালীজনীক আৰু আছা কি ধুনীয়াকে একদম কুচত फ्रेंड्स एया लाडू बनवा पर्व मैं दिनर भागतो आहि नापालो आहि पाउते पाउते आबेली माने आंधारे हल 7टा माने बाजिल और या भंटिए करि थैसिले सो मैं तार পৰা লৈ পেলা আপোনালোকৰ লগত शेयर কৰিছো এয়া দেখিছেনে কেনেকে আমাৰ লাডু বনাই। फाइनली बिया घर आहि पाइ गलो आओ जाम आओ अनि से एंट्रेंस एफाले मानुह बहा और एफाले हल मंडप खै कता गयो आ जाओ अरे एफाले बहिছে दरा कइना एने धেমালি কৰিলো आंटी लरा ছোৱালী মানে ভাইটি আৰু বুঢ়ী ছোৱালী ধেমালি কৰিলো কিন্তু লগত থাকিব তুমি আগে আগে যোৱা যাও हमारा मेहंदी लगा दीजिए देना कैसे लगा दीजिए देखो इधर आने टिकलू बल्ला है कपड़ा बड़ा पुहर पर अरे हमार डांगर 2 नंबर जेठार स्वाली बा आ बाबू एटा फक और ये सब लड्डू बना केटा फरक जो केटा फरक बिया घरत आइए दिसे आमाक एतिया सिरा बुनिया लाडू और चा ता खाइ लो अकमान मेहंदी लगाम और एफाले आमार आसल गराके मेहंदी लगाय আছে किमान मेहंदी लगाबा कोनটো हात लगे देखवाय दिया तारपिছত মই लगाम हाय बाय बाय टाटा टाटा ए आमार साली मेहंदी लगाय হৈ গল দেখাই দে आगे और मैं शुई आसो और एफाले शुई शुई एकदम आराम की आराम सब बंटी मैं शुई शुई पेला কৰিছো सो स्क्रीन तो उल्टा उल्टा লাগিব আপোনালোকে চাওতে এয়া দেখিছানে মই শুই যাম নাই নাই দেখা দি और मोर এটা ভতিজা লৰা আছে সব ভাই ভাই কৈ আছে মোক সব পলাইছে 1 मिनट भाग्य का ओ भाई नाम क्यों बन तेरा मेरा नाम है तेरा नाम हो नाम है और कौन से क्लास में पढ़ते क्लास 5 है ना क्या क्लास 18 बायो
বিষাইছে আজি ফাৰ্ষ্ট টাইম গুৱাহাটীৰ পৰা তাকো বাছত আহিছোঁ আজি কি ইনচিডেণ্ট হ'ল কওক শুনি থাকক এই বাছৰ ওপৰত যে বেগবিলাক থোৱা থাকে নহয় এনেকুৱা স্পীড ব্ৰেকাৰত জাম্প মাৰিছোঁ একদম তাত গৈ পেলাই মূৰটো লাগি গৈছে আৰু এনেও ইমান দূৰ ট্ৰেভেল কৰি একেদিনাই অলপ কষ্ট হয় মই এনেকৈ ট্ৰেভেল কৰিয়ে পোৱা নাই বাছত সেইকাৰণে খুব মূৰ বিষাইছে মই শুওঁ আৰু এইফালে ভণ্টিয়ে তাই মেহেন্দি আঁকি থাকিব আৰু ধুনীয়াকৈ শুকালেহে সাৰ পাম আৰু যদি এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এইফালে ভতিজা ল'ৰাটো কি একদম মিছাকৈ চাই আছে কৈছে ইউটিউবত দিবলৈ হাক দিছে এতিয়া দিবই লাগিব তাক নাই ক্লাছ লাইট জ্বলাইকে সঁচা কথা এটা হেৰিলে মোক এৰো এতিয়া ভণ্টিয়ে দৰাৰ হাতত মেহেন্দি আঁকি দিছে মানে বৌৰ বাওঁ হাতত বৌৰ নাম লিখিছে দাদাই নিজে আৰু এইফালে ভণ্টিয়ে সোঁ হাতত নাম লিখি দিছে আৰু ইয়াৰ ৰোহন মানে মামাৰ ল'ৰা বাৰ হাতত মেহেন্দি আঁকি আছে আৰু এইফালে আমাৰ মামী ডাঙৰ জেঠাই মামা চব একেলগে বহি আছে আৰু ফ্ৰেণ্ডছ এয়া দেখিছেনে এয়া হ'ল খাহী পেটু ভজা চুম খাবলৈ লৈছে মই খাই লওঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব খাহী মাংসৰ পেটু মোৰ বাৰু ইমান এটা ফেভৰেট নহয় চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইয়াতে অলপ শেষ বুলি ধৰি লওক কাৰণ এতিয়া ভাগৰো লাগিছে আৰু এইফালে আমাৰ দৰাই মানে দাদাই ভণ্টিৰ হাতত মেহেন্দি আঁকি দিছে এয়া দেখিছেনে পাৰিছে আৰু অকণ অকণ ট্ৰাই কৰিছে আৰু এইফালে আমাৰ এতিয়া আণ্টিহঁতে নাচিব গাব আৰু আজিৰ ব্লগটো এনেদৰে এণ্ড হ'ব भाजे